লিষ্ট বা ফটো সেইখিনিতো হৈ থাকিব, কিন্তু যিহেতু 12 ঘণ্টা উকলি গৈছে, কিন্তু এই মুহূৰ্তত শিল বৰষুণৰ বতৰত ৰাইজ ৰাজপথত আছে, খাদ্য সামগ্ৰীৰ কথা আছে, ৰাইজে আশ্ৰয়ৰ কথা আছে। এতিয়াও বতৰ কিন্তু গোমা হৈ আছে আৰু পুনৰবাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যিহেতু আমি লিষ্ট তৈয়াৰ কৰি থাকিলে নিশ্চিতভাৱে নহ'ব যে আমি কিন্তু তৎকালীন পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এই মুহূৰ্তত তৎকালীন পদক্ষেপৰ কথা কিবা হয়, নিশ্চয় নিশাৰ ভাগৰ পৰা এটা কথা ক'ব লাগিব যে বিজুলী সংযোগ বিচ্ছিন্ন হৈ পৰিছে, লাইটৰ পোষ্টসমূহৰ বিস্তৰ ক্ষতিসাধন হৈছে, খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন হৈছে, আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ৰাজপথত ৰাইজৰ ক্ষোভ আছে। নিশ্চিতভাৱে নিশাৰ পৰা তেওঁলোক ৰাজপথত আছে। মই আপোনালোকে আৰু যদি অকণমান আগলৈ আহে, কেনেকুৱা ক'ব, যিহেতু যি পৰিস্থিতি অবৰ্ণনীয় পৰিস্থিতি উদ্ভৱ হৈছে, নিশাৰ পৰা ৰাজপথত থাকিবলগীয়া আপোনালোকৰ পৰিস্থিতি উদ্ভৱ হৈছে, কি ক'ব এই মুহূৰ্তত?